এতিয়া দুই এজনে আৰম্ভ কৰিছে যে কাৰ ক্ৰেডিট হ'ব। ক্ৰেডিট কাকো নালাগে। কোনোবাই কৈছে আমাৰ দিনতে আৰম্ভ হৈছিল, কোনোবাই কৈছে আমাৰ দিনত শেষ হৈছিল। অসমৰ নাম আগবাঢ়িব লাগে। আমি আজি আছো, কালি আমি নোহোৱা হৈ যাম। মোৰ মাতৃভূমি অসমখন সদায় থাকিব। চৰাইদেউ মৈদাম হিমন্ত বিশ্ব শৰ্মাৰ কৃতিত্ব নহয়। চৰাইদেউ মৈদাম অসমবাসীৰ কৃতিত্ব, অসমৰ কৃতিত্ব। চৰাইদেউ মৈদাম ভাবিব নোৱাৰা শিহৰণ দি থৈ গ'ল। ইমান ধুনীয়াকৈ তেখেতে মনত পেলালে কেনেকৈ লাচিত বৰফুকনৰ সমাধিলৈ তেওঁ আহিছিলে, কেনেকৈ লাচিত বৰফুকনৰ মৈদামত তেওঁ প্ৰাৰ্থনা কৰিছিলে। ঠিক তেনেকে চৰাইদেউ মৈদাম কেনেকে বিশ্ব ঐতিহ্য হোৱাৰ ফলত অসমৰ পৰ্যটনৰ সংখ্যা বৃদ্ধি পাব। যিসকলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কী বাতটো শুনা নাছিল, এবাৰ শুনিব। ভাৰতৰ কোনো প্ৰধানমন্ত্ৰী আজিলৈকে অসমৰ বিষয়ে, অসমৰ ঐতিহ্যৰ বিষয়ে ইমান ধুনীয়াকৈ কোৱা মই কেতিয়াও শুনা নাই। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আকৌ এবাৰ মই ধন্যবাদ আৰু অভিনন্দন জনালোঁ। চৰাইদেউ বিশ্ব ঐতিহ্য হ'ল তেখেতৰ সাগৰ সদৃশ বৰঙণি, সদায় ইতিহাসে মনত ৰাখিব। কিন্তু তাতকৈ ডাঙৰ কথা, চৰাইদেউৰ বিষয়ে মন কী বাতত ইমান ধুনীয়াকৈ কৈ গ'ল, সি আমাৰ মনবোৰ ক'ৰবাত যেন মোদী ডাঙৰীয়াই আকৌ এবাৰ জিকি থৈ গ'ল। মৈদাম হ'ল, এতিয়া দুই এজনে আৰম্ভ কৰিছে যে কাৰ ক্ৰেডিট হ'ব। ক্ৰেডিট কাকো নালাগে। কোনোবাই কৈছে আমাৰ দিনতে আৰম্ভ হৈছিল, কোনোবাই কৈছে আমাৰ দিনত শেষ হৈছিল। অসমৰ নাম আগবাঢ়িব লাগে। আমি আজি আছো, কালি আমি নোহোৱা হৈ যাম। মোৰ মাতৃভূমি অসমখন সদায় থাকিব। চৰাইদেউ মৈদাম হিমন্ত বিশ্ব শৰ্মাৰ কৃতিত্ব নহয়। চৰাইদেউ মৈদাম অসমবাসীৰ কৃতিত্ব, অসমৰ কৃতিত্ব। অসমত কিছুমান মানুহ আছে, কিবা এটা ভাল কাম হ'লে কৃতিত্ব কাক দিম তাক লৈ এটা নতুন বুৰঞ্জী আৰম্ভ কৰে। কামটো নোহোৱা দিনলৈকে তেওঁলোক মনে মনে থাকে। কামটো নোহোৱা দিনলৈকে তেওঁলোকে ক'বও নোখোজে যে এই কামটো হ'ব লাগে। কিন্তু কামটো হোৱাৰ পিছত ক্ৰেডিট কোনে পাব তাৰ কাৰণে এটা তেওঁলোকে ডাঙৰ মহাভাৰত আৰম্ভ কৰে। আমাক ক্ৰেডিট নালাগে, অসম মাতৃ সুজলা সুফলা হ'ব লাগে। এতিয়া দুই এজনে আৰম্ভ কৰিছে যে কাৰ ক্ৰেডিট হ'ব। ক্ৰেডিট কাকো নালাগে। কোনোবাই কৈছে আমাৰ দিনতে আৰম্ভ হৈছিল, কোনোবাই কৈছে আমাৰ দিনত শেষ হৈছিল। অসমৰ নাম আগবাঢ়িব লাগে। আমি আজি আছো, কালি আমি নোহোৱা হৈ যাম। মোৰ মাতৃভূমি অসমখন সদায় থাকিব। চৰাইদেউ মৈদাম হিমন্ত বিশ্ব শৰ্মাৰ কৃতিত্ব নহয়। চৰাইদেউ মৈদাম অসমবাসীৰ কৃতিত্ব, অসমৰ কৃতিত্ব।